নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মানিক অসম ইউটিউব চেনেলটিলৈ পুনৰ এবাৰ আপোনালোকক মই আজি ভিডিঅ'টিৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলে কেনেকৈ একোটা মডেল বা আৰ্হি প্ৰস্তুত কৰে তাকে দেখুৱাবৰ কাৰণে মই চেষ্টা কৰিম। ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন প্ৰান্তৰ পৰা আহি বিভিন্ন ধৰণৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে। তাৰে অন্যতম প্ৰতিযোগিতা হৈছে আৰ্হি বা মডেল প্ৰস্তুত কেনেকৈ কৰিব। তেওঁলোকে বিভিন্ন বিষয়ৰ ওপৰত মডেল প্ৰস্তুত কৰিছে আৰু মডেলসমূহ প্ৰস্তুত কৰাত যথেষ্ট তেওঁলোকৰ কষ্ট হয়, অসুবিধা হয়। সেই ক্ষেত্ৰত শিক্ষক শিক্ষয়িত্ৰী তথা অভিভাৱকসকলে দায়িত্ব বহন কৰি আহিছে আৰু যিসকলে মৌলিকভাৱে নিজে চেষ্টা কৰিছে তেওঁলোকে হয়তো আগবাঢ়ি যোৱাত বিশেষ অসুবিধা নহয়। গতিকে ছাত্ৰ ছাত্ৰীসকলৰ হৈ মই প্ৰেৰণাৰ উৎস হিচাপে এই ভিডিঅ'সমূহ প্ৰস্তুত কৰিবলৈ আগবাঢ়িছোঁ আৰু নিশ্চয় ছাত্ৰ ছাত্ৰীসকলে আঁকোৱালি ল'ব। কিছুমান ছাত্ৰই কেনেকৈ বিদ্যুৎ শক্তি উৎপন্ন কৰিব পাৰি, উৎপাদন কৰিব পাৰি তাক মডেল বা আৰ্হি প্ৰস্তুত কৰিছে। আন কিছুমানে সৌৰশক্তি চালিত গাড়ী, আন কিছুমানে হয়তো কেনেকৈ পানী সংৰক্ষণ কৰি সেইবোৰক পুনৰ ব্যৱহাৰ কৰিব পাৰি তেনেকুৱা ধৰণৰ সুন্দৰ মডেল বা আৰ্হি প্ৰস্তুত কৰিছে। নিশ্চয় এই ক্ষেত্ৰত শিক্ষক শিক্ষয়িত্ৰী তথা অভিভাৱকসকলে সহযোগ কৰিছে আৰু তেওঁলোকৰ সহযোগতেই ছাত্ৰ ছাত্ৰীসকলে আগবাঢ়ি যাব আৰু ভৱিষ্যতে আমাৰ অসম তথা দেশৰ ভাৰতবৰ্ষৰ একোগৰাকী বিখ্যাত বিজ্ঞানী হ'ব। মই তাৰে আশা উদ্দেশ্য আগত ৰাখি মই ভিডিঅ'টি প্ৰস্তুত কৰিছোঁ। ছাত্ৰ ছাত্ৰীসকলে ইয়াৰ পৰা উৎসাহ পাব, উদ্দীপনা পাব বুলি আশা কৰিছোঁ। ধোঁৱা ক'ৰ পৰা ল'ব? এইফালেদি ওলাব। আমি বিশেষ গছৰ পাত ব্যৱহাৰ কৰিম, যেনে নিম আৰু পচতীয়া। হয়, পচতীয়া পাত সেইবোৰ আমি ইয়াত আমি জ্বলাই দিম। ইয়াত জ্বলাই দিয়াৰ পিছত ইয়াত এটা মটৰ আছে ভিতৰত আৰু ইয়াত এইটো বেটেৰী আছে আৰু এইফালৰ পৰা ধোঁৱাখিনি বাহিৰলৈ ওলাব। হয়, এইটো মানে কীটনাশক দ্ৰব্য যিটো মানে ব্যৱহাৰ কৰে শাক পাচলিও অনিষ্ট হয় আৰু আমাৰ মানৱতাৰ কাৰণে ক্ষতিকাৰক। কিন্তু যদি আমি এইটো পদ্ধতি ব্যৱহাৰ কৰোঁ তেতিয়া আমাৰ কোনো ক্ষতিকাৰক ক্ষতি নহয় আৰু বায়ুমণ্ডলতো কোনো মানে কাৰ্বন ডাই অক্সাইড গেছ অৰ্থাৎ কীটনাশক এই কাম কৰিব। অৰ্থাৎ কীটবোৰ হয়, খুব ধুনীয়া পদক্ষেপ। তোমালোকে আগবাঢ়ি যোৱা। সেইটোৱে আমাৰ আৰু আমাৰ ঘৰতে ব্যায়াম হৈ যাব, আত্মিক ব্যায়াম। আমি জিমলৈ নগ'লেও হ'ব। হয়, স্বাস্থ্য ভালে থাকিব এইবোৰ কৰ্ম কৰিলে, কিন্তু বহু সময়ৰ প্ৰয়োজন হয়। কি কৰিবা? বহু সময় লাগে এই ঢেঁকীটোৰ জৰিয়তে ধান বনা ইত্যাদি কাম কৰিলে, তেতিয়াহ'লে কি কৰিব লাগিব? আমি কৰিব লাগিব। নিশ্চয় এইবোৰ সম্পদ আচলতে অসমীয়া মানুহৰ সম্পদ হেৰাই গৈছে, কিন্তু জীয়াই ৰাখিব লাগিব, নহয় জানো? ভাল পদক্ষেপ। হয়, এই ঢেঁকীয়ে হয়তো এখন ডাঙৰ বজাৰ দখল কৰিব এটা সময়ত। এই প্ৰাকৃতিক যিবোৰ সম্পদ, প্ৰকৃতিৰ পৰা যিবোৰ প্ৰস্তুত কৰা হৈছে, হয় নাই? নিশ্চয় আগবাঢ়িব পাৰিবা, চেষ্টা কৰিবা তোমালোকে। অৰ্থাৎ সৌৰশক্তিৰ দ্বাৰা চলিব গাড়ীবোৰ, হয়নে? লগতে সৌৰশক্তিৰ দ্বাৰা চাৰ্জো হ'ব, জেনেৰেটাৰ ষ্টৰো হ'ব আৰু এইফালে আছে প্ৰদূষণ হয় ইন্ধনৰ পৰা, পেট্ৰল ডিজেলৰ পৰা, তাৰপৰা এইফালে আছে চ'লাৰ মানে যিবোৰ উপকাৰ হ'ব, ইন্ধন ৰাহি হ'ব। এতিয়া কাৰেণ্ট এইটো চলিছে, ভৱিষ্যতে এইটো উৎপাদন হ'ব। ভৱিষ্যতৰ কাৰণে এইটো পৰিকল্পনা খুব সুন্দৰ। এতিয়া যিটো হৈ আছে কাৰেণ্টৰ অৱস্থা আৰু এইটো যিটো ভৱিষ্যতে হ'বলগীয়া উৎপাদন। হয়, আগবাঢ়ি যোৱা, ভালকৈ কৰিবা। খুব সুন্দৰ। এয়া চাপৰ ছাত্ৰ ছাত্ৰীসকলে দেখিব পৰাকৈ এখন বৰ্ড মুভিং কৰিব পৰা হয়, ওপৰলৈ বা তললৈ নিব পৰা ব্যৱস্থা। খুব সুন্দৰ পদক্ষেপ, ভাল লাগিছে। কোন স্কুলৰ পৰা আহিছে? টাউন হাই স্কুল।
দিব লাগিব নেকি?